নমস্কাৰ বন্ধুসকল, অতি সোনকালেই মেট্ৰিকৰ ৰিজাল্ট দিব। আপোনালোকৰ বাবে 10 কেইবাটাও লিংক মই ডেছক্ৰিপশ্যনত দি থৈছোঁ। যিকোনো এটা লিংকত গৈ আপোনালোকে নিজৰ ৰিজাল্টখিনি চাব পাৰিব। ঠিক 9টা বজাৰ লগে লগে আপোনালোকৰ ৰিজাল্টসমূহ ঘোষণা কৰা হ'ব। এতিয়া মেট্ৰিকৰ ৰিজাল্ট দিব। কোন তাৰিখে দিব? 19, 20, 21 তাৰিখ মানে মেট্ৰিকৰ ৰিজাল্ট দিব। ঠিক আছে। গতিকে খুব কম সময়ৰ ভিতৰতে মেট্ৰিকৰ ৰিজাল্ট দিব। 20 তাৰিখে নিদিব চাগে কাইলৈ, কাৰণ কাইলৈ 20 তাৰিখ। এতিয়ালৈকে কোনো ধৰণৰ চৰকাৰৰ পৰা আপডেট অহা নাই। গতিকে মই কিছুমান কওঁ যে টোটেল 4,25,924জনে এই HSLC পৰীক্ষাত উত্তীৰ্ণ হৈছিল 913টা চেণ্টাৰত। তাৰে 1,90,934জন মেল কেণ্ডিডেট আৰু 2,34,980জন ফিমেল কেণ্ডিডেট আছিল। গতিকে অতি সোনকালে ৰিজাল্ট দিব। 2024 চনৰ যি মেট্ৰিকৰ ৰিজাল্টৰ বাবে উৎকণ্ঠা হৈ আছে, সেই উৎকণ্ঠা খুব সোনকালে অন্ত পৰিব। এইকেইদিনৰ ভিতৰতে চৰকাৰে ৰিজাল্টৰ দিন ঘোষণা কৰিব। হয়তো কাইলৈ ৰিজাল্ট দিবও পাৰে। ৰাতিলৈ কিবা যদি ঘোষণা আহে মই আপোনালোকক আপডেট দি থাকিম। আৰু এইবাৰ ৰিজাল্টত শীৰ্ষৰ 10টা স্থান নাথাকিব। গতিকে ইয়াত গ্ৰেডিং ছিষ্টেমত মাৰ্ক আহিব। 10 পইণ্টত A1 গ্ৰেড আহিব। তেনেকৈ গ্ৰেডখিনি কমি কমি আহিব। 91ৰ পৰা 100% নম্বৰৰ ভিতৰত 10 পইণ্ট, 81ৰ পৰা 90%ৰ ভিতৰত 9 পইণ্ট তেনেকৈ আহিব। আৰু 0ৰ পৰা 29%ৰ ভিতৰত নম্বৰ পালে ফেইল। আৰু 30ৰ পৰা 40% যিখিনি সেয়া গ্ৰেড পইণ্ট 4, যিটো D1 কেটেগৰী হিচাপে ধৰিছে। আৰু এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত কেইবাটাও লিংক দি দিছোঁ। তাৰে যিকোনো এটাত আপোনালোকে নিজৰ ৰোল নাম্বাৰ এণ্টাৰ কৰি আপোনালোকৰ ৰিজাল্ট, যিদিনা ৰিজাল্ট দিব সেই ৰিজাল্টৰ ঘোষণা হোৱাৰ লগে লগেই আপোনালোকে নিজৰ ৰিজাল্টখিনি চাই ল'ব পাৰিব। ঠিক 9টা বজাৰ লগে লগে মেট্ৰিকৰ ৰিজাল্ট দিব। গতিকে আপোনালোকে চাই ল'ব। ধন্যবাদ।